নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আৰু আজি আপোনালোকৰ বাবে এটা খুব ভাল খবৰ লৈ আহিছোঁ, কিয়নো অসম চৰকাৰৰ তৰফৰ পৰা কিছুমান ৰিক্ৰুইটমেণ্ট মুকলি হৈছে ইতিমধ্যে। আৰু এই সকলোখিনি মই আপোনালোকক আজি ক'ম, কিহৰ ফালৰ পৰা এই ৰিক্ৰুইটমেণ্ট আহিছে আৰু কোন গ্ৰেডৰ, সকলোখিনি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু চিলেকশ্যন প্ৰচেছ আৰু এপ্লাই প্ৰচেছ কেনেধৰণে হ'ব আপোনালোকক সকলোখিনি ক'ম। গতিকে সকলোৱে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে বুজি পাব আৰু তেতিয়াহে গম পাব সবিশেষ ৰিক্ৰুইটমেণ্টটোৰ বিষয়ে। আৰু আজি এই ৰিক্ৰুইটমেণ্টটো আহিছে APSC গ্ৰেড 4ৰ ফালৰ পৰা। APSC গ্ৰেড 4 ৰিক্ৰুইটমেণ্ট 2025 আৰু ইয়াত 20টা ভেকেঞ্চি মুকলি হৈছে APSC ফালৰ পৰা। গতিকে ইয়াত দিছে যে APSC ইনভাইটছ অনলাইন এপ্লিকেশ্যন ফৰ ইটছ গ্ৰেড 4 ৰিক্ৰুইটমেণ্ট 2025 ফৰ 20 পোষ্ট। আৰু ইয়াত সকলোখিনি এলিজিবিলিটি, চেলাৰী আৰু এপ্লাই প্ৰচেছ আৰু এপ্লাই কেতিয়াৰ পৰা হ'ব আপোনালোকক সকলোখিনি দিয়া আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু ইয়াত পোষ্ট নেম আহিছে গ্ৰেড 4ৰ, ভেকেঞ্চিজ আছে 20টা। অৰ্গেনাইজেশ্যন হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, চমুকৈ APSC ফালৰ পৰা। খুবেই এটা ভাল চাকৰি। কোৱালিফিকেশ্যন আপ টু ক্লাছ 8 পাছ হ'লেই হ'ব। আপুনি 8 পাছ কৰিলেই এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই মোড অনলাইন হ'ব। আৰু এপ্লাই ফিজ সকলোৰে বাবে 47.20, মানে 47 টকা 20 পইচাকৈ ৰাখিছে। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 10 ছেপ্টেম্বৰ 2025ৰ পৰা আৰু 9 অক্টোবৰ 2025লৈকে এই আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো চলি থাকিব। 9 অক্টোবৰ 2025লৈকে আৰু 10 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াতে এতিয়া চাওঁ, এইটো APSC ৰিক্ৰুইটমেণ্ট কৰিছে, এইখিনি জনালোৱেই। আৰু এতিয়া ৰিক্ৰুইটমেণ্ট ডিটেইলছ, পোষ্ট নেম গ্ৰেড 4, আৰু আপোনাৰ ইয়াতে অৰ্গেনাইজেশ্যনটো APSC হয়। আৰু পে স্কেল দিছে। আপুনি যদি এই চাকৰিটো এপ্লাই কৰি পাই যায়, তেতিয়া আপোনাৰ পে বেণ্ড 1ত আছে আপোনাৰ 12,000ৰ পৰা 52,000লৈ। আৰু গ্ৰেড পে আছে আপোনাৰ 3,900 পাৰ মান্থ। আৰু এলাৱেঞ্চ এডমিচিবল টু আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ, সেইবিলাক এলাৱেঞ্চ আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এমপ্লয়ীবিলাকক যেনেধৰণে দিয়ে ষ্টেট গভৰ্ণমেণ্টে, তেনেধৰণে আপোনালোকক প্ৰদান কৰিব। আৰু কেটেগৰী ৱাইজ ইয়াত ভেকেঞ্চি ডিটেইলছখিনি দিয়া আছে। ইয়াত আছে আপোনাৰ অ'পেন কেটেগৰী, মানে আনৰিজাৰ্ভত আছে 10টা, আৰু ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আছে 3টা, মহিলাৰ কাৰণে 3টা, আৰু ইভাগে টোটেল পোষ্ট আছে আনৰিজাৰ্ভত 10টা। আৰু OBC MOBCৰ কাৰণে 5টা আছে, 2টা তাৰে ওমেন ৰিজাৰ্ভেশ্যন আছে। আৰু টি ট্ৰাইবছ আদিবাসী কমিউনিটিৰ কাৰণে 1টা পোষ্ট আছে, ওমেনৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই। SCৰ 2টা আছে আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন 1টা আছে। ST প্লেনৰ 1টা পোষ্ট, ওমেনৰ ৰিজাৰ্ভেশ্যন নাই। STHৰ 1টা, আৰু টোটেল 20টা, আৰু ওমেনৰ কাৰণে অল টোটেল ৰিজাৰ্ভেশ্যন 6টা আছে। PWBDৰ কাৰণে 1টা, যিটো নেকি হিয়াৰিং ইম্পেয়াৰ্ড দেখাইছে, সেইটো জনোৱা হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া APSC ৰিক্ৰুইটমেণ্ট, সেইটো দেখাই দিছে। আপুনি প্ৰথমতে নেশ্যনেলিটি আৰু ডমিচাইল, আপুনি অসমৰ বাসিন্দা হ'ব লাগিব, আৰু ইণ্ডিয়ান চিটিজেন আপুনি হ'ব লাগিব। আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম, আপুনি অসমৰ স্থায়ী বাসিন্দা ইয়াত হ'বই লাগিব। আৰু আপোনাৰ এই বস্তুৰ এপ্লাই কৰিবলৈ হ'লে আপুনি আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনাক লাগিব, সেইটো কম্পালচৰি। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনত আছে আপোনাৰ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন চেল বি এ মিনিমাম অফ ক্লাছ 8 পাছ এণ্ড এ মেক্সিমাম অফ HSSLC ক্লাছ 12 অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ। আৰু আপুনি এইটো ইয়াত সুন্দৰকৈ উল্লেখ কৰি দিছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপুনি 8 পাছ কৰিব লাগিব, আৰু মেক্সিমাম আপুনি ক্লাছ 12লৈকে পঢ়া হ'ব লাগিব, মানে ক্লাছ 12লৈকে পঢ়া হ'লেহে পাৰিব।
মানে 8 পাছ কৰিলেই পাৰিব, কিন্তু ক্লাছ 12ৰ ওপৰত যদি আপোনাৰ ডিগ্ৰী আছে, বেচেলৰ ডিগ্ৰী আছে, তেতিয়া আপুনি এপ্লাই কৰিব নোৱাৰিব। আৰু এজ লিমিটটো ইয়াত দিয়া আছে। এজ লিমিট আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব 1 জানুৱাৰী 2025 মতে। আৰু আপোনাৰ ৰিলেক্সেশ্যন আছে OBC, MOBC, SC, ST আৰু PWDৰ কাৰণে। আপোনাৰ OBC, MOBCৰ 3 বছৰ ৰিজাৰ্ভেশ্যন আছে, এক্স ছাৰ্ভিচমেনৰ 2 বছৰ, 5 বছৰ আছে SC, ST কেণ্ডিডেটৰ কাৰণে, আৰু 10 বছৰ আছে PWD মানে যিসকল বিশেষভাৱে সক্ষম তেওঁলোকৰ 10 বছৰ ৰিজাৰ্ভেশ্যন, 10 বছৰ ৰিলেক্সেশ্যন আছে। আৰু ইয়াত এপ্লিকেশ্যন ফিজসমূহ দিয়া আছে। জেনেৰেলৰ আপোনাৰ 47.20, OBC, MOBCও সিমানেই। আৰু সকলোখিনি কেণ্ডিডেটৰ কাৰণে পে'মেণ্ট প্ৰচেছিং ফিজ সেইটো ৰাখিছে, অনলাইন এপ্লাই ফিজ। আৰু আপোনাৰ ইয়াত চিলেকশ্যন প্ৰচেছটো হ'ব, প্ৰথমতে ফেজ 1ত স্ক্ৰিনিং টেষ্ট হ'ব, যিটোত নেকি আপোনালোকৰ 100 মাৰ্কছৰ এটা এক্সাম হ'ব, OMR বেছ এক্সাম। আৰু তাত 2 ঘণ্টা সময় থাকিব। তাতে ছাবজেক্টখিনি দি দিছে, সকলোখিনি MCQয়ে হ'ব। তাত আৰিথমেটিক মানে মেথমেটিক্সৰ থাকিব, GK থাকিব, ৰিজনিং থাকিব, ছ'চিয়েল ছায়েন্স থাকিব, ছায়েন্সৰ থাকিব, আৰু এলিমেণ্টেৰী ইংলিছ থাকিব। আৰু 4টা ছাবজেক্টৰ 20 থাকিব, ছায়েন্স আৰু এলিমেণ্টেৰী ইংলিছৰ আপোনাৰ 10 মাৰ্কছ থাকিব। আৰু ফেজ 2ত ইণ্টাৰভিউ হ'ব, যিটো নেকি ফেজ 1 যিসকলে কোৱালিফাই কৰে তেওঁলোকক আপোনাৰ ইণ্টাৰভিউলৈ মাতিব। আৰু সেই ইণ্টাৰভিউটো আপোনাৰ 1:5 ৰেচিঅ'ত হ'ব। এটা পোষ্টৰ বিপৰীতে 5জনক ইণ্টাৰভিউলৈ মাতিব, মানে ভাইভালৈ আপোনালোকক মাতিব। আৰু এইখিনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কি লাগিব, ধৰক কেনেধৰণে এপ্লাই কৰিব লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি ওপৰত কৈ যোৱাই হ'ল। আৰু তাৰপিছতে আপুনি APSCৰ যিটো অফিচিয়েল ৱেবছাইট apscrecruitment.in আপোনালোকে গৈ তাত ৱেবছাইটত ভেলিড ডকুমেণ্টছৰ সৈতে আপোনাৰ আৰু ইমেইল এড্ৰেছ, মোবাইল নম্বৰ লৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছতে লগ ইন কৰি অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু আপোনালোকে যদি এই প্ৰচেছটো এপ্লাই কৰিম বুলি ভাবে, তেতিয়া হয়তো আপুনি আপোনাৰ মোবাইলত যদি কৰিব নোৱাৰে, তেতিয়া আপোনাৰ ওচৰৰ কেফে বা অনলাইন ছাৰ্ভিচ চেণ্টাৰলৈ গৈ কৰিব পাৰিব। আৰু যদি আপুনি তাত গৈও অসুবিধা পাইছে, যদি আপুনি কৰিব পৰা নাই, তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰে। মই মোৰ হোৱাটছএপ নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত গৈ মোক কণ্টেক্ট কৰিলেই আপোনালোকক আমি এপ্লাই কৰি দিব পাৰিম। আৰু সকলোখিনি আমি হোৱাটছএপতেই পাতি ল'ম। যদি আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে, যদি আমাৰ লগত যোগাযোগ কৰি এপ্লাই কৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে ডকুমেণ্টছ আৰু যিটো অনলাইন পে'মেণ্ট হ'ব আৰু অনলাইন ফিজটোৰ সৈতে আপোনালোকে আমাক দি দিলে আমি এপ্লাই কৰি দিব পাৰিম। আৰু মোৰ এই ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰটোতে আপোনালোকে যোগাযোগ কৰি এপ্লাই কৰি ল'ব পাৰিব। আৰু আজিলৈ ইমানেই। সকলোৱে হয়তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই বুজি লৈ এপ্লাই কৰে, কাৰণ 10 ছেপ্টেম্বৰৰ পৰা 9 অক্টোবৰলৈকে এপ্লাই প্ৰচেছ হৈ থাকিব। গতিকে সকলোৱে এপ্লাই কৰিব। আৰু যদি কোনোবাই অসুবিধা পায়, তেতিয়া আমাৰ লগত যোগাযোগ কৰিলেই আমি এপ্লাই কৰি দিব পাৰিম। গতিকে ধন্যবাদ, আজিলৈ ইমানেই।